মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক এটা লেচন লৈ আহিছোঁ ক্লাছ 10ৰ বংশগতি আৰু ক্ৰমবিকাশ। মোৰ চিনাকিটো দি লওঁ। মই জোনা বৰা, নিউ গুৱাহাটী আদৰ্শ হাইস্কুলৰ শিক্ষয়িত্ৰী। গতিকে তোমালোকক মই আজি এই পাঠটি পঢ়াম বুলি লৈছোঁ। ইয়াৰ আগতে তোমালোকে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে তাৰ বিষয়ে তোমালোকে জানি আহিছা। এতিয়া তাত থকা কিছুমান শব্দ আমি ইয়াত ক'ব লাগিব। গতিকে তাৰ আগতে আমি পাঠটো আগুৱাই লৈ যোৱাৰ আগত ভাবিছোঁ কেইটামান তোমালোকে জানিব লগা কথা আছে। এই শব্দকেইটা তোমালোকে জানিলে গোটেই লেচনটো বুজিবলৈ তোমালোকৰ সুবিধা হ'ব। এতিয়া সেই শব্দকেইটা প্ৰকাৰণ, চাৰিত্ৰিক বৈশিষ্ট্য, জিন, সমৰ্পী ক্ৰমজম, এলিল, ব্যক্তৰূপ আৰু জলৰূপ। এনে আৰু শব্দ পাই যাম। আমি ইয়াত গৈ থাকিম, ক্লাছ কৰি থাকিম। যেতিয়া আমি আকৌ নতুন নতুন শব্দ পাই যাম, তেতিয়া তোমালোকক আকৌ মই বুজাই যাম। এতিয়া তোমালোকে বংশগতি শব্দটোৰ অৰ্থটো তোমালোকে জানা যে বংশ গতি কৰে। বংশ কেনেকৈ গতি কৰে? বংশ গতি কৰিবলৈ হ'লে কিহে গতি কৰিব লাগিব? তাৰমানে কি, বংশৰ পূৰ্বপুৰুষৰ চৰিত্ৰসমূহ কি হ'ব লাগিব? এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যাব লাগিব। গতিকে কেনেকৈ যাব? গতিকে আমি এই প্ৰকাৰণৰ বিষয়ে আগতে আমি জানি লওঁ। প্ৰকাৰণ মানে কি? এতিয়া প্ৰকাৰণ মানে হৈছে কি, পৃথিৱীত কোনো দুটা বস্তু বা একেই প্ৰজাতিৰে দুজন ব্যক্তি কেতিয়াও হুবহু একে নহয়। গতিকে তাকে আমি কওঁ প্ৰকাৰণ। তাৰমানে দুজন ব্যক্তি একে প্ৰজাতিৰ হ'লেও সি কি নহয়, হুবহু একে নহয়। দুজন ব্যক্তি সি একে প্ৰজাতিৰ হ'লেও কি নহয়, প্ৰজাতিৰ হ'লেও সি কি নহয়, একে নহয়। দুজন ব্যক্তি একে প্ৰজাতিৰ হ'লেও হুবহু একে প্ৰজাতিৰ হ'লেও হুবহু একে নহয়। ইয়াকে আমি কি বুলি কওঁ? প্ৰকাৰণ। গতিকে কিয় একে নহয়, আকৌ আমি তাৰ বিষয়ে অলপ, ইয়াকে কি বোলা হয়? প্ৰকাৰণ বোলা হয়। ইয়ে হ'ল কি? প্ৰকাৰণ। তে এই প্ৰকাৰণৰ কাৰণ কি? এই প্ৰকাৰণৰ কাৰণ, যেতিয়া জিন এটা প্ৰজননৰ সময়ত জিনে যেতিয়া বংশ বিস্তাৰ কৰে, তেতিয়া কি হয়, পিতৃ আৰু মাতৃৰ DNA কি হৈ যায়? প্ৰতিলিপি গঠন হয়। সেই প্ৰতিলিপি গঠনৰ সময়ত কিছুমান বিসংগতি থাকি যায়। কাৰণ প্ৰতিলিপি গঠন মানে যেতিয়া ধৰা DNA, এইটো হৈছে DNA কি হ'ব? এই দুডাল DNA, ধৰা এইটো হ'ল পিতৃৰ DNA আৰু এইটো হ'ল মাতৃৰ DNA। এই DNA দুডালৰ পৰা যেতিয়া সিহঁতৰ বংশ বৃদ্ধি হয়, তেতিয়া জনন কোষত পৰিণত হয়। জনন কোষত পৰিণত হওঁতে কি হ'ব? এই প্ৰতিডাল DNAৰ পৰা কি হৈ যাব? ভাঙি ইয়াত কি হৈ যাব? দুডাল DNA সৃষ্টি হয়। ইয়াতো তেনেকৈ মাতৃৰ ফালৰ পৰাও কি হ'ব? ইয়াৰো কি হ'ব? দুডাল DNA সৃষ্টি হ'ব। এই দুডাল DNA সৃষ্টি হওঁতে সিহঁতৰ বিভাজন ঘটোতে কিছুমান বিসংগতি ৰৈ যায়, আৰু তেতিয়াই কি হৈ যায়? সেই বিসংগতিৰ কাৰণে পিছৰ প্ৰজন্মত কি হয়? প্ৰকাৰণ হয়। তাৰপিছতে হ'ল তাৰ চাৰিত্ৰিক বৈশিষ্ট্য। এতিয়া চাৰিত্ৰিক বৈশিষ্ট্য কোনবিলাক? চাৰিত্ৰিক বৈশিষ্ট্য আমি কোনবোৰক কওঁ? চাৰিত্ৰিক বৈশিষ্ট্য, এই যে ওখ, মানুহৰ ধৰা দেউতাকজন ওখ, মাকজনী চাপৰ, কিন্তু সন্তানটো কেনেকুৱা হ'ল? সন্তান কোনোবা এটা ওখ হ'ল, কোনোবা এটা চাপৰ হ'ল। গতিকে এইবোৰ ওখ চাপৰ এই গুণবিলাক, ধৰা কাৰোবাৰ চকু নীলা, কাৰোবাৰ চকুমণি, কাৰোবাৰ নীলা, কাৰোবাৰ মুগা, কাৰোবাৰ চকুবোৰ ডাঙৰ ডাঙৰ, কাৰোবাৰ সৰু, কাৰোবাৰ চুলি ক'লা, কাৰোবাৰ মুগা বৰণীয়া,
গতিকে এই গুণবিলাকক কি বুলি কোৱা হয় চাৰিত্ৰিক বৈশিষ্ট্য গতিকে এইবোৰ হৈছে চাৰিত্ৰিক বৈশিষ্ট্য যিবোৰ আমি চকুৰে দেখা পাওঁ যিবোৰ লক্ষণ চৰিত্ৰ আমাৰ চকুত পৰে এইবোৰেই হৈছে চাৰিত্ৰিক বৈশিষ্ট্য ওখ চাপৰ ক'লা বগা কাৰোবাৰ ছাল ক'লা কাৰোবাৰ বগা এইবোৰ হৈছে চাৰিত্ৰিক বৈশিষ্ট্য তাৰপিছতে আছিলে কি জিন এতিয়া আমি জিনৰ বিষয়ে পালোঁৱেই জিন হ'ল জিন কি তোমালোকে ক্লাছ 9ত জিনৰ বিষয়ে পাই আহিছা জিন হ'ল ডিএনএৰ একোটা অংশ গতিকে ডিএনএক আমি কি বুলি কোৱা হয় কাৰ্যকৰী একক বুলি কোৱা হয় ডিএনএৰ কাৰ্যকৰী একক জিন হ'ল ডিএনএৰ জিনক আমি কি বুলি কম ডিএনএৰ কাৰ্যকৰী একক আৰু প্ৰতিটো জিনৰ বাবে প্ৰতিটো জিনে একোটা একোটা চৰিত্ৰ বহন কৰে আমি যে ক'লো চাৰিত্ৰিক বৈশিষ্ট্য এই চাৰিত্ৰিক বৈশিষ্ট্যটো ক'ত সোমাই থাকে সেই জিনতে সোমাই থাকে তাৰপিছতে প্ৰতিটো চৰিত্ৰৰ কাৰণে ধৰা ওখৰ কাৰণে এটা জিন হয়নে গাৰ ৰঙৰ কাৰণে এটা জিন ধৰা ক'লা ৰং বগাৰ কাৰণে এটা জিন হয়নে ক'লা বগা ওখ চাপৰ এইবোৰ হৈছে কি হ'ব পাৰে আৰু এই প্ৰতিটো চৰিত্ৰই কি হয় একে ধৰণৰ ক্ৰমজমত থাকে এতিয়া ধৰা সমৰূপী ক্ৰমজমৰ কথাও আমি কৈছোঁ এতিয়া এইবোৰ হৈছে চাৰিত্ৰিক বৈশিষ্ট্য এই ৰংবিলাক দীৰ্ঘতা মানে উচ্চতা এজন মানুহৰ উচ্চতা এই ওখ হ'ব পাৰে চাপৰ হ'ব পাৰে গাৰ ছাল ক'লা হ'ব পাৰে কাৰোবাৰ বগা হ'ব পাৰে মানে মুগা ৰঙৰ হ'ব পাৰে এই বিভিন্ন ধৰণৰ চৰিত্ৰ হৈছে চাৰিত্ৰিক বৈশিষ্ট্য তাৰপিছতে আহিলে চাৰিত্ৰিক বৈশিষ্ট্যৰ পিছত চাৰিত্ৰিক বৈশিষ্ট্যৰ কথা ক'লোঁ জিনৰ কথা ক'লোঁ এতিয়া আমাৰ চাওঁ সমৰু এলিল শব্দটো তোমালোকে জানিব এলিল এই ক্ৰমজমত কি হৈ থাকে যেতিয়া এলিল জনাৰ আগতে আমি জানিব লাগিব সমৰূপী ক্ৰমজম সমৰূপী ক্ৰমজম কি হয় জীৱদেহৰ প্ৰতিটো কোষতে কি থাকে এডাল পিতৃৰ ক্ৰমজম আৰু এটা মাতৃৰ ফালৰ পৰা ক্ৰমজম থাকে গতিকে মই এটা ক্ৰমজম দেখাই দিছোঁ ধৰা কোষ এইটো প্ৰতি কোষ কেন্দ্ৰ এই কোষ কেন্দ্ৰত কি থাকে ক্ৰমজম থাকে এই ক্ৰমজম একেধৰ্মী চৰিত্ৰ থকা ক্ৰমজমবোৰ কি হয় জোৰ পাতি থাকে একে ক্ৰমজমবিলাক কি থাকে জোৰ পাতি থাকে ধৰা এই চৰিত্ৰটোৱে ওখ চৰিত্ৰক বহন কৰিছে ইয়াৰে এডাল ক'ত থাকিব দীৰ্ঘতাৰ এডাল হ'ব ই পিতৃৰ ফালৰ আনডাল হ'ল আনটো এইটো জিনটো মাতৃৰ ফালৰ কিন্তু দুইটাই কিহক বুজাইছে চৰিত্ৰ কোনটো চৰিত্ৰ একেবিধ চৰিত্ৰক বুজাইছে তাৰমানে ওখ চৰিত্ৰটো বা দীৰ্ঘতাৰ চৰিত্ৰটোক বুজাইছে উচ্চতা গতিকে এই ক্ৰমজমৰূপী সমৰূপী ক্ৰমজম মানে যিয়ে একেধৰণৰ জিন বহন কৰে ইয়াৰে এডাল মাতৃৰ ফালৰ ক্ৰমজম আনডাল পিতৃৰ ফালৰ ক্ৰমজম গতিকে আৰু সিহঁতৰ অৱস্থানো সেই ওচৰা ওচৰি একে ই পিতৃৰ ক্ৰমজমত থকা ই ওখ চৰিত্ৰটো বহন কৰিছে মই ধৰি ল'লোঁ পিতৃৰ জিনটো ওখ আছে আৰু মাতৃৰ চাপৰ আছে গতিকে কিন্তু সিহঁতৰ পজিশ্যনটো কি থাকিব
একে থাকিব। এতিয়া আমি চাওঁ এলিল। এলিল মানে কি? এতিয়াহে আমি এলিলৰ কথাটো আহিলে। এলিল এই যে ওখ পিতৃৰ ক্ৰমজমত থকা জিনটো ওখ চৰিত্ৰৰ জিন আৰু এইটো মাতৃৰ ক্ৰমজমত থকাটো চাপৰ চৰিত্ৰৰ জিন, দুয়োটাই কি বিপৰীতধৰ্মী চৰিত্ৰ। গতিকে ওখ আৰু ইফালে চাপৰ এই বিপৰীতধৰ্মী চৰিত্ৰ থকা এই জিনবোৰক কি বুলি কোৱা হয়? এলিল। গতিকে এতিয়া আমি আচল কথালৈ আহোঁ। এতিয়া আমাৰ আজিৰ পাঠটোৰ আচল হ'ল কি? বংশগতি কাক বোলে? বংশগতি। এতিয়া বংশগতি মানে কি? বংশগতি কি? পূৰ্বপুৰুষৰ গুণসমূহ বা পূৰ্বপুৰুষৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ যি প্ৰক্ৰিয়াৰে এটা পুৰুষৰ পৰা তাৰ পৰৱৰ্তী পুৰুষলৈ হস্তান্তৰিত হয়, তাকে কোৱা হয় বংশগতি। তাৰমানে বংশই গতি কৰিলে। কি গতি কৰিলে? কাৰ গতি হ'ল? এই চাৰিত্ৰিক বৈশিষ্ট্যৰ গতি হ'ল। এই চাৰিত্ৰিক বৈশিষ্ট্যৰ গতি কৰিবলৈ তেতিয়াহ'লে কোনে অংশগ্ৰহণ কৰিলে? জিনে। কাৰণ জিনতেই কি সোমাই থাকে? প্ৰতিটো চৰিত্ৰ, একোটা একোটা চৰিত্ৰ প্ৰতিটো জিনেই বহন কৰে। গতিকে এতিয়া আমি গম পালোঁ যে তেতিয়াহ'লে চোৱা, জিনে যেতিয়া কি হয়, আমি যে কৈছিলোঁ প্ৰকাৰণ, যেতিয়া চাৰিত্ৰিক বৈশিষ্ট্য এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ যেতিয়া হস্তান্তৰিত হয়, সেই প্ৰজননৰ ফলতেই হয়। তাৰ প্ৰজনন যেতিয়া DNA প্ৰতিলিপি গঠন হয়, তেতিয়াই কি হয়? যেতিয়া হুবহু একে নকল সৃষ্টি নহয়, তেতিয়াই কিছুমান বিসংগতি আহি পৰে, যাৰ কাৰণে আমি কি পাওঁ? পৃথিৱীত ভিন ভিন জীৱ, মানে চাৰিত্ৰিক ভিন চাৰিত্ৰিক বৈশিষ্ট্যৰ জীৱ আমি দেখিবলৈ পাওঁ। গতিকে এই বিষয়ত কি কৰিছিলে? প্ৰথমে মেণ্ডেলে কি কৰিছিলে? জিনে কেনেকৈ চাৰিত্ৰিক কি কৰে, বংশগতি কেনেকৈ হয়, তাৰ বিষয়ে প্ৰথমে জোহান গেগৰ নামৰ এজন বিজ্ঞানীয়ে কি কৰিছিলে? জীৱবিদে অধ্যয়ন কৰিছিল। তেওঁ আছিল অষ্ট্ৰিয়াৰ এজন ধৰ্মযাজক। তেওঁ কি কৰিছিলে? তেওঁ গীৰ্জাৰ বাগিচাত থকা তেওঁ কি কৰিছিলে? তাত মটৰ খেতি কৰিছিলে আৰু তাতে তেওঁ চিন্তা কৰিছিলে যে পূৰ্বপুৰুষৰ লক্ষণবোৰ, যে আগতে সিঁচা গুটিবোৰ দেখোন গছবিলাক আকৌ একেধৰণৰ হ'ল, গতিকে কিয় এনেকুৱা হয়, তাৰ বিষয়ে তেওঁ কি কৰিছিলে? অধ্যয়ন কৰি বংশগতিৰ তিনিটা তত্ত্ব আৱিষ্কাৰ কৰিলে। সেই তত্ত্বকেইটা কি বুলি কোৱা হয়? বংশগতিৰ তত্ত্ব। তিনিটা তত্ত্ব। বংশগতিৰ তত্ত্ব বা সূত্ৰ। তিনিটা সূত্ৰ তেওঁ আৱিষ্কাৰ কৰিলে, উলিয়ালে, উদ্ভাৱন কৰিলে। সেই সূত্ৰকেইটা হ'ল, এক নম্বৰতে প্ৰভাৱিতাৰ সূত্ৰ।
acquire law of dominance. 2 নম্বৰতে হ'ল পৃথকীকৰণ সূত্ৰ। আৰু 3 নম্বৰতে হ'ল স্বতন্ত্ৰ বিন্যাস সূত্ৰ। স্বতন্ত্ৰ বিন্যাস সূত্ৰ। তেওঁ এই সূত্ৰকেইটা আৱিষ্কাৰ উদ্ভাৱন কৰাৰ আগত কি কৰিলে, তেওঁ মটৰ মাহৰ কি কৰিলে, তেওঁ খেতি কৰি পেলাই তাৰ ওপৰত অধ্যয়ন কৰিলে। তেওঁ মটৰ মাহকনো কিয় বাছি ল'লে, তেওঁ অধ্যয়নৰ কাৰণে আৰু এটা কাৰণ আছে। এটা মটৰ মাহক বাছি লোৱাৰ কাৰণ, পৰীক্ষাৰ বাবে কিয় মেণ্ডেলে মটৰ মাহক বাছি ল'লে? ইয়াৰ কাৰণ হ'ল কি, পৰীক্ষাৰ বাবে মেণ্ডেলে মটৰ মাহক বাছি লোৱাৰ কাৰণ এক নম্বৰতে ইয়াৰ জীৱনকাল ছুটি। ইয়াৰ জীৱনকাল ছুটি, কাৰণ মটৰ মাহৰ খেতি কি কৰিব পাৰে, বছৰত 3 বাৰমান কৰিব পাৰে। খুব কম সময়তে কি হয়, পূৰঠ হয় আৰু বাৰে বাৰে তাক কৰিব পাৰি। গতিকে অধ্যয়ন কৰিবলৈ সহজ হয়। গতিকে ডাঙৰ ডাঙৰ গছক কৰিব নোৱাৰে তাৰ ওপৰত, কাৰণ এবছৰত বা 2 বছৰত যিবিলাক সৃষ্টি হয় বা বহু বছৰ ধৰি যিবিলাক উদ্ভিদৰ কি হয়, বহু বছৰ ধৰি থাকে, তেনেকুৱা উদ্ভিদক কি কৰিব নোৱাৰে। গতিকে মটৰ মাহকে তেওঁ কি কৰিলে, ইয়াৰ জীৱনকাল ছুটি। 2 নম্বৰতে হ'ল ইয়াৰ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্যবোৰ চকুত পৰা। ইয়াৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ চকুত পৰা। চাৰিত্ৰিক বৈশিষ্ট্য মানে ওখ, চাপৰ, তাৰপিছতে ফুলৰ ৰং, গুটিৰ ৰং, গুটিৰ আকাৰ, আকৃতি, এইবিলাক কি হৈছে চাৰিত্ৰিক বৈশিষ্ট্য। আৰু এই চাৰিত্ৰিক বৈশিষ্ট্যবোৰ কি হৈছে ইয়াৰ সহজে চকুত পৰা। তাৰপিছতে ইহঁতৰ কি ঘটে, ইয়াক কি ঘটাব পাৰি, স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ ঘটাব পাৰি। ইয়াৰ জীৱনকাল ছুটি। মটৰ মাহক কিয় বাছি লৈছিলে মেণ্ডেলে পৰীক্ষাৰ কাৰণে? ইয়াৰ জীৱনকাল ছুটি, ইয়াৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ চকুত পৰা আৰু স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ ঘটাব পাৰি। এতিয়া তোমালোকে মনত পৰিছেনে স্বপৰাগযোগ মানে কি? স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ মানে যেতিয়া এপাহ ফুলৰ গৰ্ভমুণ্ডত, ধৰা চব ফুলটো না কোমল, এপাহ ফুল, এইটো গৰ্ভাশয়, এইটো গৰ্ভমুণ্ড, এপাহ পাহি দেখাই দিছো মই, পৰাগৰেণু আৰু পুংকেশৰ। ইয়াৰ কি হয়, পৰাগৰেণু সৃষ্টি হয়। যদি একেপাহ ফুলৰে গৰ্ভমুণ্ডত ইয়াৰ পৰাগৰেণু আহি পৰে, ইয়াক আমি কি বুলি ক'ম? স্বপৰাগযোগ। ইতৰ পৰাগযোগ মানে হৈছে কি, যেতিয়া নিজে নিজে বতাহৰ দ্বাৰা পৰিলে বা একেপাহ ফুলতে পৰিলে তাক হয় স্বপৰাগযোগ। আৰু ইতৰ পৰাগযোগ যেতিয়া পোক পতংগ আহি পেলাই কি হ'ল, ইয়াত পোক পতংগই কি কৰিলে, ইয়াত পৰি ইয়ালৈ গ'ল, বা এইটো হৈছে স্বপৰাগযোগ।
বা এপাহ ফুলৰ গৰ্ভমুণ্ডত আন এপাহ ফুলৰ কি আহিলে আন এপাহ ফুলৰ গৰ্ভৰেণু যদি গৈ কি পৰাগৰেণু গৈ ইয়াৰ পৰাগৰেণু ধৰা কীট পতংগই ঠেঙত লাগি যদি ইয়াত আহি পৰে তেতিয়াহ'লে তাক আমি কি ক'ম ইটৰ পৰাগযোগ। কীট পতংগই তাক আনিব পাৰে, বায়ুৱে আনিব পাৰে, মৌমাখি অন্য বিভিন্ন ধৰণৰ কি কৰিব পাৰে বা বতাহত কি হ'ব পাৰে, হালি জালি থাকোঁতেও কি হ'ব ইয়াত পৰিলে তাক আমি কি ক'ম ইটৰ পৰাগযোগ। এতিয়া আমি চাওঁ মেণ্ডেলেনো কেনেধৰণৰ পৰীক্ষা কৰিছিলে। তেওঁ কি কৰিলে প্ৰথমে ওখ মটৰ মাহৰ তেওঁ 7টা তেনেকৈ কি পালে তেওঁ বাছি লৈছিলে 7টা গুণ, তাৰে তেওঁ মাত্ৰ এটা লৈছিলে। সেই 7টা গুণৰ ভিতৰত কি আছিলে শাৰীৰ দীৰ্ঘতা, চাৰিত্ৰিক বৈশিষ্ট্যবোৰ দেই, শাৰীৰ দীৰ্ঘতা, বীজৰ আকৃতি, বীজৰ ৰং, ফুলৰ ৰং, ফুলৰ অৱস্থা, চেৰ আকাৰ, চেৰ মানে মটৰৰ চিৰা, চিৰাটো কি বুলি কয় চেৰ ৰং, আকৌ চেৰ আকৃতি, 2 3 4 5 6 7টা। এই 7টা তেওঁ কি কৰি লৈছিলে বিপৰীত ধৰ্মী চৰিত্ৰ তেওঁ কি কৰিছিলে সহজে চকুত পৰা, আৰু তেওঁ কি কৰিছিলে কেনেকুৱা হ'ব পাৰে চেৰ আকৃতি কেনেকুৱা, দীৰ্ঘতা কেনেকুৱা হ'ব পাৰে, সি কি হ'ব পাৰে হয় ওখ নহয় চাপৰ, এই দুটা হ'ল বিপৰীত ধৰ্মী চৰিত্ৰ। ইয়াৰ জিনবোৰক আমি কি বুলি কওঁ এলিল, ইটোৰ বিপৰীত সিটো। আৰু বীজৰ আকৃতি কেনেকুৱা হ'ব পাৰে হয় ঘূৰণীয়া নহয় সি খুতুৰা বা ঘূৰণীয়া বা খুতুৰা বা খহটা, দীঘলীয়াকৈ মই লিখি নাথাকোঁ বা খহটা লিখি। তাৰপিছতে বীজৰ ৰং কেনেকুৱা হ'ব পাৰে সেউজীয়া হ'ব পাৰে, হালধীয়া হ'ব পাৰে, সেউজীয়া হ'ব পাৰে, হালধীয়া হ'ব পাৰে, ফুলৰ ৰং বেঙুনীয়া হ'ব পাৰে, বগা হ'ব পাৰে, ফুলৰ অৱস্থান কি হ'ব পাৰে অক্ষ হ'ব পাৰে, কাষত থাকিব পাৰে, অক্ষ বা প্ৰান্তীয় হ'ব পাৰে, অক্ষ মানে ফুলৰ কাষত থাকিব পাৰে। চেৰ ৰংটো সেউজীয়া হ'ব পাৰে নহ'লে হালধীয়া। চেৰ আকৃতি কেনেকুৱা হ'ব পাৰে ধুনীয়া, কেনেকুৱা হ'ব মিহি দীঘলীয়া এনেকুৱা ধৰণৰ, আৰু নহ'লে কেনেকুৱা হ'ব পাৰে এনেকুৱা আকাৰ থাকিব পাৰে, এনেকুৱা হয় মটৰ ওলাই থাকে মটৰকেইটা, এনেকুৱা ধৰণৰ হ'ব পাৰে। গতিকে তেওঁ কি কৰিলে ইমানবোৰ আছে, তাৰে মাত্ৰ প্ৰথম অৱস্থাত তেওঁ কি কৰিলে এক সংখ্যক পৰীক্ষাৰ কাৰণে অকল ওখ চাপৰ গুণটোহে তেওঁ কি ল'লে বাছি ল'লে। তেওঁ ওখৰ কাৰণে তেওঁ কি কৰিলে কেপিটেল টি ওখ গেছ, আৰু চাপৰৰ কাৰণে কি ল'লে বুজাবৰ কাৰণে আমি কেপিটেল টি আৰু স্মল টি লৈ লৈছোঁ। গতিকে তেওঁ প্ৰথমে দেখা পালে যে ওখ গছ, এজোপা ওখ গছ, এজোপা চাপৰ গছ।
এতিয়া ইয়াত আমি দুটাতে দিছোঁ, কাৰণ কি হয় দেহকোষবিলাকত সকলো জীৱৰে দেহকোষত ক্ৰমজমৰ সংখ্যা সদায় কি থাকে, ক্ৰমজমৰ সংখ্যা দুগুণ সংখ্যক ক্ৰমজম থাকে। গতিকে এইটো কিন্তু জনন কোষত তাৰ আধা সংখ্যক ক্ৰমজম থাকে। গতিকে দুগুণ সংখ্যক ক্ৰমজম এইটো হৈছে পূৰ্বপুৰুষ বা পিতৃপুৰুষ। পিতৃপুৰুষ যিহেতু যৌন প্ৰজনন, গতিকে ইয়াত পিতৃপুৰুষে কি কৰিব, ইয়াত জনন কোষ সৃষ্টি হ'ব। উদ্ভিদৰ ক্ষেত্ৰত কি হ'ব, পৰাগ ৰেণু আৰু পৰাগ ৰেণু আৰু কি হ'ব, ডিম্ব। গতিকে ইয়াতে কি হ'ব, জনন কোষ, পুং জনন কোষ। এতিয়া ক্ৰমজমৰ সংখ্যা যিহেতু আধা, গতিকে ক্ৰমজম আমি কি বুলি লিখিম, এইটো হৈছে জনন কোষ। ক্ৰমজমৰ সংখ্যা আধা হৈছে, গতিকে টি। এই প্ৰথম প্ৰজন্মত পুং জনন কোষ আৰু স্ত্ৰী জনন কোষ লগ লাগি কি হ'ব, এতিয়া এবিধ উদ্ভিদৰ সৃষ্টি হয়, এবিধ মটৰ। আকৌ বহুত হয়, কাৰণ যেতিয়া জনন কোষ সৃষ্টি হয় তেতিয়া তাত কি হয়, কোষৰ সংখ্যা আধা হৈ যায় আৰু এটা কোষৰ পৰা 4টা কোষৰ সৃষ্টি হয়। গতিকে তাক শাখাত্মক বিভাজন বুলি কয়। গতিকে তোমালোকৰ ইমান বিস্তৃতভাৱে নপঢ়িলেও হ'ব, মুঠতে তোমালোকে জানি থোৱা যে জনন কোষত ক্ৰমজমৰ সংখ্যা কি হৈ থাকে, আধা হৈ যায়। তাৰমানে 22 নম্বৰ ক্ৰমজমটো জনন কোষত কি হয়, n নম্বৰত পৰিণত হয়। গতিকে সেইকাৰণে আমি কি দেখিম ইয়াতে, গতিকে এই প্ৰজন্মটো কোৱা হয় F1 জেনেৰেশ্যন, F1 জনু বা F1 জেনেৰেশ্যন। এতিয়া F1 জনুৰ গছবিলাক কেনেকুৱা হ'ল, ওখ, প্ৰত্যেকেই কি হৈ গ'ল, ওখ হ'ল। ইয়াৰ ওখ কাৰণটো কি, ইয়াত এই ওখ চৰিত্ৰটোৰ প্ৰভাৱটো বেছি, গতিকে প্ৰভাৱিতাৰ সূত্ৰ, তাৰ পৰা মেণ্ডেলে কি কৰিলে, উলিয়ালে প্ৰভাৱিতাৰ সূত্ৰ। তাৰমানে কি হৈছে, যদিও দুটা চৰিত্ৰ কি হয়, প্ৰথম প্ৰজন্মত দুটা চৰিত্ৰযুক্ত জিন থাকিলেও কি হ'ব, প্ৰভাৱী চৰিত্ৰটোহে প্ৰকাশ পায়। গতিকে প্ৰথম প্ৰজন্মত যিটো চৰিত্ৰ প্ৰকাশ পায় তাকে কোৱা হয় প্ৰভাৱী। গতিকে কোনটো চৰিত্ৰ প্ৰভাৱ প্ৰকাশিত হ'ল, ওখ চৰিত্ৰটো, গতিকে ওখটো প্ৰভাৱী। আৰু কি হৈ গ'ল, চাপৰ চৰিত্ৰটো ইয়াত লুকাই থাকিল। কিন্তু এনেকুৱা নহয় যে ওখ চাপৰ মিলি মধ্যমীয়া গছ হ'ল, সেইটো নহয়, কাৰণ সি কি হৈ গ'ল, চাপৰটো একেবাৰে লুকাই থাকিল আৰু ওখটো প্ৰকাশ পালে। তাৰপিছতে এই ধৰণৰ কোষৰ পৰা আকৌ কি হৈ গ'ল, নেক্সট টাইম কি কৰিলে মেণ্ডেলে, সেই গছবিলাক, ওখ গছবিলাক, প্ৰথম প্ৰজন্মৰ গছবোৰক একেলগে সিঁচি দিলে। একেলগে সিঁচি দিয়াৰ পিছত সিহঁতৰ মাজত কি ঘটিলে, স্বপৰাগযোগ ঘটিল। ইয়াত কিন্তু ইতৰ পৰাগযোগহে ঘটাইছিল। তাৰমানে ইয়াৰ পুং ৰেণু আনি ক'ত দিছিলে, ইয়াৰ পৰাগ ৰেণু ক'ত গৈছিলে, ইয়ালৈ গুচি গৈছিলে। পৰাগ ৰেণু গৈ পেলাই কি গৈছিলে, এই গছজোপালৈ গৈছিলে, এই গছজোপাত ইয়াৰ পৰাগ ৰেণু গৈ ইয়াত গুচি গৈছিলে আৰু সিহঁতৰ মাজত কি হৈছিলে, ইতৰ পৰাগযোগ ঘটিল। কিন্তু F2 জেনেৰেশ্যনত কি হ'ল, F2 জেনেৰেশ্যনৰ যিবিলাক গছ একেলগে সিঁচি দিয়া হ'ল, তাৰপিছত সিহঁতৰ মাজত কি ঘটিলে, স্বপৰাগযোগ ঘটিল। স্বপৰাগযোগ ঘটাৰ ফলত সিহঁতৰ কি হ'ল, কেনেধৰণৰ গছ সৃষ্টি হ'ল, সিহঁতৰ কি হ'ল, জনন কোষবিলাক আমি চাম, ওখ চাপৰ, এইটো এটা জনন কোষ, এইটো এটা জনন কোষ, এইটো এটা জনন কোষ হ'ল, এইটো। গতিকে ইয়াৰ মাজত যেতিয়া ইহঁতৰ পৰাগযোগ ঘটিল, মিউটেশ্যন হ'ল, এনেকুৱা ধৰণৰ
গছ সৃষ্টি হ'ল ওখ, এইটো পিয়ৰ ওখ। দুটাই কি ইয়াৰ জিন দুইটাই একে চৰিত্ৰ বহন কৰিছে, কিন্তু বিপৰীত ধৰ্মী চৰিত্ৰ নহয়। capital D, small t, small t, small t। আমি যে কৈছিলোঁ মেণ্ডেলে আৰু এটা সূত্ৰ আৱিষ্কাৰ কৰিছিলে, সেইটো আছিলে কি পৃথকীকৰণ সূত্ৰ। এতিয়া আমি দেখা পালোঁ প্ৰথম প্ৰজন্মত চাপৰ গুণটো একেবাৰে লুকাই থাকিল, কিন্তু দ্বিতীয় প্ৰজন্মত F2 জেনেৰেশ্যন তাত কি হ'ল, F2 জনন এই চাপৰ গুণটো প্ৰকাশ পালে। আৰু ই কি হৈছিলে প্ৰতিটো প্ৰজন্মতে কিন্তু ইয়াৰ লগতে থাকিলে, কিন্তু তাৰ চৰিত্ৰটো প্ৰকাশ নাপালে, ই মিশ্ৰণ নঘটিল, সংমিশ্ৰণ নহ'লে। কি হ'ল, সি পৃথকে পৃথকে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ গৈ থাকিল, গৈ থৈ পিছত লাষ্টত কি হৈ গ'ল, সি নিজেই প্ৰকাশিত হ'ল। তাৰমানে স্বতন্ত্ৰ বিন্যাস সূত্ৰ ই কি হৈ গ'ল, আকৌ প্ৰকাশ পালে। গতিকে আমি মেণ্ডেলৰ এক সংকৰণ বুলি কোৱা হয়, এক সংকৰণ, ইয়াক কোৱা হয় এক সংকৰণ। এই এক সংকৰণ অনুপাতটো কি, আমি কি পালো ইয়াতে 3, কি পালো 3, এই তিনিটা 3:1। গতিকে এক সংকৰ অনুপাত বুলি কোৱা হয়, এক সংকৰ অনুপাতটো হ'ল 3:1। এতিয়া আমি দেখিলো যে কেনেকৈ এটা পুৰুষৰ পৰা আনটো পুৰুষলৈ চাৰিত্ৰিক বৈশিষ্ট্যবিলাক প্ৰবাহিত হৈছে। প্ৰথমতে যিটো গুণ লুকাই আছে, এটা সময়ত সি কি হৈ গৈছে, প্ৰকাশ পাইছে। তাৰপিছত এটা মেণ্ডেলে কি কৰিলে যে দুটা চৰিত্ৰ যদি লওঁ, তেতিয়া আমি কেনেধৰণৰ কিমান নতুন জীৱ পাম, বা কেনেকুৱা প্ৰজাতি, কেনেকুৱা ভেৰাইটি পাম, কেনেকুৱা বেলেগ বেলেগ প্ৰকাৰৰ আমি কি পাম, উদ্ভিদ পাম। আমি সেইটো কাৰণে আকৌ তেওঁ দ্বি সংকৰণ বুলি মেণ্ডেলৰ দ্বি সংকৰণ পৰীক্ষাটো কৰি চালে। মেণ্ডেল দুটা চৰিত্ৰ ল'লে, গতিকে দ্বি সংকৰণ। মেণ্ডেলে এটা চৰিত্ৰৰ ওপৰত পৰীক্ষা কৰোঁতে তেওঁ দেখা পাইছিলে যে 3:1 অনুপাতত কি হৈছিলে, নতুন গছবিলাক কেনেকৈ পাইছিলে 3:1 অনুপাতত। তাৰমানে তিনিবিধ বেলেগ ওখ আৰু এবিধ চাপৰ। এতিয়া তেওঁ কি কৰিলে, দুটা চাৰিত্ৰিক বৈশিষ্ট্য লৈ তেওঁ পৰীক্ষা কৰিলে এবাৰ। এতিয়া দ্বি সংকৰণ, তাক কোৱা হয় মেণ্ডেলৰ দ্বি সংকৰণ পৰীক্ষা। দ্বি সংকৰণ পৰীক্ষাত তেওঁ কি পালে, এটা অনুপাত পালে, পৰীক্ষা আৰু দ্বি সংকৰণ অনুপাত। দ্বি সংকৰণ পৰীক্ষাৰ দ্বি সংকৰণ অনুপাতটো কি, তেওঁ সেইকাৰণে কি কৰিলে, গুটিৰ আকৃতি ঘূৰণীয়া হ'লে R কেপিটেল R, এইটো হৈছে ঘূৰণীয়া বা ৰাউণ্ড, এইটো হৈছে সুতুৰা বা খহটা, Y য়েল্লো মানে গুটিৰ ৰংটো হালধীয়া, স্মল y সেউজীয়া, গুটিৰ ৰং সেউজীয়া, ৰং আৰু আকৃতিৰ ওপৰত ভিত্তি কৰি এবাৰ সেই দুটা চৰিত্ৰ লৈ তেওঁ কি কৰিলে, পৰীক্ষা কৰিলে। যদি এইকেইটা হয়, তেতিয়াহ'লে আমি এইটো হৈছে কেপিটেল R আৰু কেপিটেল Y, ঘূৰণীয়া হালধীয়া গুটিটোক তেওঁ প্ৰভাৱী, সেই চৰিত্ৰটো প্ৰভাৱী, আৰু
সুতুৰা সেউজীয়া চৰিত্ৰটো তেওঁ কি কৰিলে পৰাশত বা অপ্ৰভাৱী চৰিত্ৰ হিচাপে ধৰি ল'লে। ধৰি লৈ তেওঁ সেই গুটিটো ঘূৰণীয়া হালধীয়া এইজোপাৰ গছ আৰু ইফালে সুতুৰা সেউজীয়া। এই গছ দুজোপাৰ ইহঁতৰ ইতৰ পৰাগযোগ ঘটোৱাৰ পিছত ঘটিবলৈ দিয়া হ'ল। আৰু তাৰ আমি এই গছ দুজোপাৰ পৰা কি পাম, সিহঁতৰ জনন কোষকেইটা পাম কেনেকৈ, আৰ ৱাই আৰ ৱাই আৰ ৱাই আৰ ৱাই এইকেইটা হৈছে জনন কোষ। এইকেইটা পুং জনন কোষ, এটা স্ত্ৰী জনন কোষ। গতিকে প্ৰথম প্ৰজন্মত ইহঁতৰ কেনেকুৱা হ'ব, প্ৰথম প্ৰজন্মত হোৱা গছবোৰ কেনেকুৱা হ'ব, আৰ ৱাই এইটো হালধীয়া ঘূৰণীয়া। ইয়াত এই সেউজীয়া গুণটো খহটা গুণটো লুকাই যাব। আৰু আৰ ৱাই ৱাই এই ধৰণৰ গছ পোৱা গ'ল। এইটো হ'ল F1 জনু। গতিকে F1 জনু গছবিলাক কেনেকুৱা হ'ল, হালধীয়া ঘূৰণীয়া। আকৌ ইহঁতৰ যেতিয়া জনন কোষ হ'ব, ইহঁতৰ পৰা যিবোৰ জনন কোষ হ'ব, সিহঁতৰ তেনেকুৱা পাই যাম আমি দুই ধৰণৰে। তাৰ আকৌ জনন কোষবোৰ ওলাই যাব এনেকৈ। ইয়াত আমি দুটা দেখুৱাইছোঁ, কিন্তু এটা জনন কোষ ভাষাত্মক বিভাজনত কি হয়, চাৰিটা কোষত পৰিণত হয়। গতিকে আমি এটা পাপেট স্কুৱেৰ নামৰ এটা স্কুৱেৰৰ সহায়ত তোমালোকে কেনেকৈ কিমান ধৰণৰ গুটি পাম, কিমান ধৰণৰ প্ৰকাৰ পাম, আমি এতিয়া চাই লওঁ আহাচোন। তোমালোকে কি কৰা, তোমালোকে নিজেও বহি 16টা ঘৰ আঁকি লোৱা। এফালে পুং জনন কোষ আৰ ৱাই এনেকুৱা ধৰণৰ কোষ হ'ব। এইফালে এইটো হৈছে পুং জনন কোষ। তাক আমি এনেকৈও দেখুৱাব পাৰোঁ, স্ত্ৰী জনন কোষক আমি এনেকৈ দেখুৱাব পাৰোঁ। গতিকে আৰ ৱাই আৰ জনন কোষ কেইটা হৈছে এইটো ইহঁতৰ পৰা আমি কেনেকুৱা ধৰণৰ গুটি পাম, এনেকুৱা ঘূৰণীয়া হালধীয়া। এইটো চাম, এইটো সেই একে হ'ব, ঘূৰণীয়া হালধীয়া ঘূৰণীয়া হালধীয়া। ইয়াতো পাম সেই একেই ঘূৰণীয়া। কিন্তু ঘূৰণীয়া ইয়াত সেউজীয়া পাম, কাৰণ এইটো স্মল ৱাই, এইটো স্মল ৱাই। অলপ আমি বেলেগ ধৰণৰ এতিয়া লক্ষণ কিছুমান পাবলৈ ধৰিছোঁৱেই। এতিয়া চোৱা, এইটো হ'ব ৱাই ৱাই ঘূৰণীয়া হালধীয়া। এইটো চাওঁ, এইটো হ'ব ইয়াত চাওঁ, স্মল আৰ কেপিটেল ৱাই স্মল ৱাই। ইয়াতে হ'ল কেপিটেল আৰ স্মল আৰ স্মল ৱাই স্মল ৱাই।
তাৰপিছতে হ'ল এইটোতে স্মল r y স্মল y এইটো হ'ল ইয়াতে আমি একেবাৰে বিশুদ্ধ হালধীয়া ঘূৰণীয়া এইটো পালোঁ একেবাৰে বিশুদ্ধ আৰু একেবাৰে বিশুদ্ধ এইটো সেউজীয়া সুতুৰা যিকেইটা বস্তু আমি লৈছিলোঁ প্ৰথম অৱস্থা যিটো চাৰিত্ৰিক বৈশিষ্ট্য লৈ পেলাই মেণ্ডেলে কি কৰিছিলে পৰীক্ষাটো কৰিছিলে সেইকেইটা কিন্তু তাৰপিছতে আমি বিভিন্ন ধৰণৰ প্ৰকাৰ ইয়াত পালোঁ গতিকে ইয়াত দেখিছোঁ আমাৰ যিকেইটা প্ৰভাৱী সেই প্ৰভাৱী চৰিত্ৰকেইটাই যিহেতু কি হয় প্ৰকাশ পায় তেতিয়াহ'লে আমি ইয়াত দেখিম হালধীয়া ঘূৰণীয়া এইটো বস্তু ঘূৰণীয়া হালধীয়া একেই ঘূৰণীয়া হালধীয়া গতিকে ঘূৰণীয়া হালধীয়া ঘূৰণীয়া হালধীয়া এইফালে হ'ব একেই ঘূৰণীয়া হালধীয়া ঘূৰণীয়া কিন্তু সেউজীয়া এইটো হ'ব ঘূৰণীয়া হালধীয়া এইটো হ'ব ঘূৰণীয়া সেউজীয়া এইটো হ'ব ঘূৰণীয়া হালধীয়া ঘূৰণীয়া হালধীয়া এইটো হ'ব সুতুৰা হালধীয়া এইটো সম্পূৰ্ণ বেলেগ চৰিত্ৰ এইটো দেখিম আমি সুতুৰা হালধীয়া এইফালে চাওঁ আমি এইটো হ'ল ঘূৰণীয়া হালধীয়া নিজে কৰিলে গম পাবা ঘূৰণীয়া সেউজীয়া আকৌ সুতুৰা হালধীয়া আৰু সুতুৰা সেউজীয়া গতিকে আমি 9টা আমি ঘূৰণীয়া হালধীয়া পাম ইয়াৰ অনুপাতটো কি 9:3:3:4 9:3:3:1 1টো হৈছে এইটো পিয়ৰ বিশুদ্ধ সেউজীয়া সুতুৰা আৰু 9টা হৈছে তাত মাত্ৰ এটাহে বিশুদ্ধ আছে ঘূৰণীয়া হালধীয়া বাকী কেইটাত কি আছে সংমিশ্ৰণ আছে গতিকে তথাপিও 9টাই হৈছে প্ৰভাৱী তাৰপিছতে নতুনকৈ ওলালে চোৱা এই তিনিটা নতুনকৈ ওলালে ঘূৰণীয়া সেউজীয়া আৰু ঘূৰণীয়া সেউজীয়া আৰু ঘূৰণীয়া সেউজীয়া ঘূৰণীয়া সেউজীয়া এই তিনিটা তাৰপিছতে হ'ল ঘূৰণীয়া সুতুৰা হালধীয়া তাৰপিছতে হ'ল সুতুৰা হালধীয়া এইকেইটা সুতুৰা হালধীয়া এইকেইটা এই তিনিটা গতিকে মুঠতে দ্বি সংকৰ অনুপাত আমি এতিয়া ক'ব পাৰোঁ যে মেণ্ডেলৰ দ্বি সংকৰ অনুপাতটো কি তোমালোকক যদি সোধে দ্বি সংকৰ অনুপাত এনেকৈ অনুপাত হিচাপে আহিব আছে তোমালোকৰ কিতাপত আছে গতিকে 9:3:3:1 এতিয়া আমি দেখা পালোঁ যে প্ৰথমে আমি মাত্ৰ এইটোটা চৰিত্ৰ লৈছিলোঁ কিন্তু এই 6টা বেলেগ ধৰণে ওলালে তাৰমানে এনেকৈ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ কি হয় প্ৰকাৰণৰ কাৰণে এইটো হৈছে বিভিন্ন কি হৈ গ'ল আমি দুটা প্ৰকাৰ পালোঁ গতিকে প্ৰকাৰণৰ কাৰণে কি হয় চাৰিত্ৰিক বৈশিষ্ট্যবোৰ বেলেগ বেলেগ পিছৰ প্ৰজন্মত বেলেগ বেলেগ হয় আৰু আজিলৈ মই তোমালোকক পাঠটো ইমানতে সামৰিছোঁ আকৌ নতুনকৈ তোমালোকক কি কৰিম নতুন পাঠত বাকী ক্ৰম বিকাশৰ বিষয়ে প্ৰজাতিকৰণৰ বিষয়ে আকৌ তোমালোকক মই পঢ়াম